হ'ব লগা গ্ৰেড 3 এক্সামিনেশ্যনৰ এইটো লাষ্ট মিনিট ভিডিঅ' পৰীক্ষা দিবলৈ যোৱাৰ আগতে 10 মিনিট সময় উলিয়াই এই ভিডিঅ'টো এবাৰ চাই লোৱা। ইয়াত নিশ্চয় তোমাৰ 2 বা 3টা প্ৰশ্ন কমন পৰিবই। পৰীক্ষা দি আহি মোক থেংক ইউ ক'বা, এতিয়া ক'ব নালাগে। আজি আমি কভাৰ কৰিব লগা চিলেবাছবিলাক আমি এবাৰ টপিকবিলাক এবাৰ চাই লওঁ। প্ৰথমতে আমি আলোচনা কৰিম ভূগোল আৰু মেপ বেছ প্ৰশ্ন, মানে জিঅ'গ্ৰাফি মেপৰ সহায়ত পঢ়িম। 2 নম্বৰতে ৰাজনীতিৰ লগত জড়িত অসম আৰু ভাৰতৰ টপিকসমূহ আলোচনা কৰিম। 3 নম্বৰ অসমৰ বিখ্যাত স্থান, বিখ্যাত স্কুল, বিখ্যাত মানে তোমাৰ ইউনিভাৰ্চিটি, মন্দিৰ, এইবিলাকৰ কথা আলোচনা কৰিম। 3 নম্বৰ বিজ্ঞানৰ বিষয়ে আলোচনা কৰিম। 4 নম্বৰ লেটেষ্ট গান, লেটেষ্ট চিনেমা, নায়ক মানে এক্টৰ, ছিংগাৰ, এইবিলাকৰ কথা আলোচনা কৰিম। চ' লেটছ ষ্টাৰ্ট। 1 নম্বৰ কুৱেশ্যন মেপ বেছ কুৱেশ্যন, দেখিছানে? অকণমান জুম কৰি লওঁ। সকলোৱে পঢ়ি আছা, যাদৱ পায়েঙে মলাই ফৰেষ্টখন বনাইছে। মলাই ফৰেষ্টখন ক'ত আছে? বহুতে নাজানা। মলাই ফৰেষ্টখন যোৰহাটত আছে। যোৰহাটৰ ক'ত আছে? ককিলামুখ ক'ত আছে? নিমাতী ঘাটৰ ওচৰত, মানে একেবাৰে পশ্চিম যোৰহাট, ঠিক আছে? উত্তৰ যোৰহাট হ'ব এইটো। নেক্সট কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয় ক'ত আছে? নলবাৰী জিলাত। কুমাৰ ভাস্কৰ বৰ্মন বংশৰ আটাইতকৈ শেষৰ ৰজা। তেখেত কুমাৰ আছিল, অবিবাহিত আছিল, সেইকাৰণে তেখেতক একদম শেষৰ ৰজা বুলি কোৱা হয়। গতিকে তেখেতৰ নামত এখন সংস্কৃত বিশ্ববিদ্যালয় আছে। ক'ত আছে? নলবাৰী জিলাত। নলবাৰী জিলাৰ ক'ত আছে মোক কমেণ্ট কৰাচোন কোনোবাই। আছাম আৰ্ট এণ্ড ক্ৰাফ্ট ইউনিভাৰ্চিটি ক'ত আছে? গুৱাহাটীত আছে। গুৱাহাটীৰ কোন জেগাত আছে মোক কমেণ্ট কৰা। আছাম আৰ্ট এণ্ড ক্ৰাফ্ট ইউনিভাৰ্চিটি, ঠিক আছে। আখাৰীকান্দি ক'ত আৰু কিয় বিখ্যাত? আখাৰীকান্দি টেৰিকোটা উদ্যোগৰ বাবে বিখ্যাত। টেৰিকোটা উদ্যোগ মানে মৃৎশিল্প মানে মাটিৰ লগত জড়িত, ধৰা তোমাৰ টেকেলি, মাটি চাকি এইবিলাক বনোৱা উদ্যোগৰ লগত জড়িত টেৰিকোটা ইণ্ডাষ্ট্ৰী। ক'ত আছে? নগাঁও। নগাঁৱৰ স্পেচিফিক ক'ত আছে মোক কোৱা, ঠিক আছে। শ্ৰী গুৰু টেগ বাহাদুৰ চাহেব, মানে শিখসকলৰ এজন ধৰ্মগুৰু আছিল টেগ বাহাদুৰ। তেখেতৰ গ্ৰন্থ মানে চাহেব ক'ত আছে মোক কোৱা। সেইটো পবিত্ৰ স্থান শিখসকলৰ, ধুবুৰী জিলা, আৰু এইটো আটাইতকৈ পুৰণা গুৰুদ্বাৰা হয়, ঠিক আছে। নেক্সট কুৱেশ্যন, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটি আৰু এয়াৰফ'ৰ্চ ষ্টেচন ক'ত আছে? দেখিছেনে? দুটা মই কুৱেশ্যন একেলগে লৈ আহিছোঁ, অকণমান জুমত কৈছোঁ। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ স্পৰ্টছ ইউনিভাৰ্চিটি আৰু এয়াৰফ'ৰ্চ ষ্টেচন ক'ত আছে? চাবুৱাত আছে। চাবুৱা ক'ত আছে মোক কমেণ্ট কৰাচোন। উজনি অসমতে আছে। চাবুৱা ক'ত আছে মোক কমেণ্ট কৰা। এতিয়া আমি আহিলোঁ ষ্ট্ৰেইটৰ কথা। যোৱাটো পৰীক্ষাত ষ্ট্ৰেইটৰ কথা আহিছিলে। ব্লেক চি আৰু চি অফ মাৰ্মা কোনে সংযোগ কৰে? ব্লেক চি আৰু চি অফ মাৰ্মাক কোনে কানেক্ট কৰে? ষ্ট্ৰেইট অফ বছফৰাছ। ষ্ট্ৰেইট অফ বছফৰাছে ব্লেক চি এণ্ড চি অফ মাৰ্মৰাক কানেক্ট কৰে, ঠিক আছে। ষ্ট্ৰেইট অফ বছফৰাছ, কনফিউজ নহ'বা। ভাৰতৰ কোনখন ৰাজ্যৰ আটাইতকৈ বেছি চি কোষ্ট আছে, মানে সাগৰীয় সীমা আছে, উপকূল ৰেখা আছে? ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ মানে সাগৰৰ পাৰ থকা অঞ্চল ভাৰতৰ কোনখন ৰাজ্যত বেছিকৈ আছে? সেইখন হৈছে গুজৰাট। গুজৰাটত আটাইতকৈ দীঘল সাগৰৰ সীমা আছে। গুজৰাটৰ ৰাজধানী কি মোক কমেণ্ট কৰা, আৰু CM কোন মোক কমেণ্ট কৰা ইমিডিয়েট। আটাইতকৈ পূবত থকা স্থান, ভাৰতৰ আটাইতকৈ পূবত থকা স্থান, যোৱাবাৰ আহিছিলে আটাইতকৈ পশ্চিমত থকা স্থান আহিছিলে। এইবাৰ মই সুধিছোঁ আটাইতকৈ পূবত থকা স্থান কি হ'ব? কি B2, অবভিয়াছলি অৰুণাচল প্ৰদেশত অৱস্থিত, ঠিক আছে। এতিয়া আমি জিঅ'গ্ৰাফি পাৰ্টটো সামৰি দিছোঁ। পলিটিক্সৰ কথালৈ আহিলোঁ। পলিটিক্স, ৰাজনীতি, অসম আৰু ভাৰত, দেখিছানে? এইখন ধুনীয়াকৈ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ মই ছবি এখন লৈ আহিছোঁ। এইটো অশোক স্তম্ভ। অশোক স্তম্ভত কি কি ছবি থাকে ভালকৈ চাই লোৱা। এইটো অশোক চক্ৰ, এইখন আমাৰ পতাকা হয়। 1 নম্বৰ কুৱেশ্যন, ভাৰতীয় সংবিধান সমিতিৰ অসমীয়া সদস্য। কুৱেশ্যনটো ফিল কৰা। ভাৰতে যেতিয়া সংবিধান সমিতিখন প্ৰস্তুত কৰিছিলে, যেতিয়া সংবিধানখন বনাইছিলে, ঠিক আছে, তেতিয়া তাত প্ৰতিখন প্ৰিন্সলি ষ্টেট আৰু প্ৰতিখন ৰাজ্যৰ পৰা একোজন প্ৰতিনিধি গৈছিলে। আমাৰ অসমীয়া প্ৰতিনিধি কোন আছিলে? মহম্মদ ছাদুল্লাহ। এখেতৰ কথা আমি পাছলৈ আৰু এটা প্ৰশ্ন আছে। এখেত বহুত ইম্পৰ্টেণ্ট পাৰ্চনেলিটি হয় আৰু এখেতক বহুতে চিনি নাপায়। মহম্মদ ছাদুল্লাহ, এখেত ভাৰতীয় সংবিধান সমিতিৰ অসমীয়া সদস্য, গৌৰৱেৰে কোৱা আছিলে, ঠিক আছে। অসমৰ প্ৰথম মহিলা মন্ত্ৰী। কুৱেশ্যনটো ফিল কৰা। অসমৰ প্ৰথম মহিলা মন্ত্ৰী, এতিয়া যেনেকৈ আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ হয়, ঠিক তেনেকৈ অসমৰ একদম প্ৰথম আৰু ফাৰ্ষ্ট মহিলা মন্ত্ৰী। মহিলাটো কেলৈ জোৰ দিছোঁ, আগতে মহিলাসকলক ইমান মানে স্থান দিয়া হোৱা নাছিল, সেইকাৰণে কৈছোঁ মই কুৱেশ্যনটো। অসমত প্ৰথম মহিলা মন্ত্ৰী কোন আছিল? বৰ্ণালী খংমেন, ঠিক আছে। তেখেতে কোনটো বিভাগৰ আছিলে মোক কমেণ্ট কৰাচোন। মন্ত্ৰী পদ কিহত পাইছিলে তেখেতে মোক কমেণ্ট কৰাচোন। ৰাজ্যপাল হ'বৰ বাবে আটাইতকৈ ন্যূনতম বয়স হৈছে 35 বছৰ। 35 বছৰ হ'লেহে এজন ব্যক্তিয়ে ৰাজ্যপালৰ ইলেকশ্যনত থিয় হ'ব পাৰিব, 35 ইয়াৰ্ছ, ঠিক আছে। এতিয়া আমি আহোঁ অসম চুক্তি। অসম চুক্তিটো 1985 চনৰ 15 আগষ্টত হৈছিলে। কোনজন প্ৰধানমন্ত্ৰীৰ ৰাজত্বকালত হৈছিল বুলি যদি সোধে, আটাইতকৈ য়ংগেষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া কোন হ'ব?
ৰাজীৱ গান্ধীৰ দিনত এইটো চুক্তি হৈছিল 1985 চনৰ 15 আগষ্টৰ পাছত তেখেতক এছাচিনেট কৰা হয়, এইটো পাছৰ কথা। 1985 চনৰ 15 আগষ্টত ৰাজীৱ গান্ধীৰ ৰাজত্বকালত বা মন্ত্ৰিত্বকালত অসম চুক্তি সমাপন হৈছিল, ঠিক আছে। অসমৰ বিশ্ববিদ্যালয়বিলাক দেখিছে তোমালোকে, ধৰা ছাপ'জ গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, শিলচৰ ইউনিভাৰ্চিটি, আছাম ওমেন ইউনিভাৰ্চিটি, এইবিলাকৰ আচাৰ্য মানে কি বুজি পাইছানে? যেনেকৈ স্কুলৰ হেডমাষ্টাৰ থাকে, কলেজৰ প্ৰিন্সিপাল থাকে, ঠিক সেইদৰে ৰাজ্যৰ ইউনিভাৰ্চিটিবিলাকৰ আচাৰ্য থাকে, আৰু আচাৰ্যসমূহ কোন হয়? ৰাজ্যৰ ৰাজ্যপালবিলাকেহে ইউনিভাৰ্চিটি এখনৰ আচাৰ্য পদসমূহ ল'ব পাৰে। তুমি মই ঘপকৈ গৈ পিনে ল'বগৈ নোৱাৰোঁ, ঠিক আছে, যিমানে লাগিলে কোৱালিফিকেশ্যন নাথাকক কিয়। নেক্সট কুৱেশ্যন, সংবিধান ৰচনা কৰোঁতে কিমান সময় লাগিছিল? ধুনীয়া এটা কুৱেশ্যন। সংবিধানখন ৰচনা হ'বলৈ 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল, ঠিক আছে। নেক্সট, ৰাজ্যসভাৰ কাৰ্যকাল কিমান বছৰ? এইটো 5 বছৰ নহয় দেই, 6 বছৰ। ৰাজ্যসভা আৰু বিধানসভাৰ মাজত পাৰ্থক্য আছে, সেইটো বুজাম পাছত মই। ৰাজ্যসভাৰ কাৰ্যকাল 6 বছৰ আৰু বিধানসভাৰ কাৰ্যকাল 5 বছৰ জেনেৰেলি দেই, ঠিক আছে, যদিহে চৰকাৰখন গিৰি নাযায়। কিন্তু বিধানসভাৰ কাৰ্যকালৰ স্থায়ী কিন্তু সময় নাই আকৌ দেই, কিন্তু ভাগি যাবও পাৰে যদি মেজৰিটি যদি হাৰি যায়, সেইবোৰ পলিটিক্সৰ পাছৰ কথা আমি পঢ়িম, ঠিক আছে। সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? এইটো ৰাজেন্দ্ৰ প্ৰসাদ দেই, এইটো আকৌ আম্বেদকাৰ মাৰি নিদিবা। সংবিধান সভাখনৰ স্থায়ী সভাপতি হ'ব ৰাজেন্দ্ৰ প্ৰসাদ। এতিয়া মোক কোৱাচোন, অস্থায়ী সভাপতি কোন আছিল? কমেণ্ট কৰা। এজন ভাৰতীয় নাগৰিকে নাগৰিকত্ব হেৰাব পৰা কাৰণবোৰ কি কি? এইটো পৰীক্ষাত আহি গৈছে, অকণমান জুম কৰি দিছোঁ ৰ'বা। এজন ভাৰতীয় নাগৰিকে 3টা উপায়েৰে নিজৰ নাগৰিকত্ব হেৰুৱাব পাৰে। 1 নম্বৰ কাৰণ, যদি ছাপ'জ মোৰ কথা কৈছোঁ, মই যদি কানাডাত গ'লোঁ, তাত যদি নাগৰিকত্ব মই লৈ লওঁ, তেতিয়া ভাৰতৰ নাগৰিকত্ব মই ইমিডিয়েট হেৰাই পেলাম, ঠিক আছে। ছাপ'জ কৈছোঁ মই নেপালৰ, মই মনে মনে ভাৰতত আহি গ'লোঁ, ডুপ্লিকেট আধাৰ কাৰ্ড, পান কাৰ্ড, পাছপৰ্ট বনাই পিনি ভাৰতৰ নাগৰিকত্ব ল'লোঁ, তো সেইটোতো ফৰ্জি হৈছে, অসৎ হৈছে। সেইটো যদি কেনেবাকৈ চৰকাৰে গম পায়, লগে লগে মোৰ নাগৰিকত্বটো খাৰিজ কৰিব, ঠিক আছে। ইচ্ছাৰে ছাপ'জ মই ভাৰতৰ নাগৰিকত্বটো মই নিজেই কৈছোঁ যে কি মোৰ ভাৰতৰ নাগৰিকত্ব নালাগে, মই বোলে আমুক এখন দেশত যাওঁ, তেওঁ অট'মেটিক সেইখন দেশৰ মানে ভাৰতৰ নাগৰিকত্ব হেৰুৱাব, ঠিক আছে। এতিয়া আমি আহোঁ মোৰ আটাইতকৈ ফেভৰেট পাৰ্ট, ছায়েন্সৰ পাৰ্টলৈ, ঠিক আছে। জিঅ'গ্ৰাফী পঢ়িলোঁ, পলিটি পঢ়িলোঁ, এতিয়া আমি ছায়েন্সৰ পাৰ্টলৈ আহোঁ। মই 4-5টা কুৱেশ্যন একেলগে কম্বাইন কৰি লৈ আহিলোঁ, যাতে তোমাক কম সময়তে লাভ হয়, গম পাইছানে? ভিডিঅ'টো ৰিপিট কৰি চাবা। ছিস্মোগ্ৰাফ, বেৰ'মিটাৰ, লেক্ট'মিটাৰ, এমিটাৰ, দেখিছেনে? ছিস্মোগ্ৰাফটো কি? ভূমিকম্পৰ প্ৰাবল্য, দেখিছেনে? ভূমিকম্পৰ প্ৰাবল্য জুখিবলৈ ছিস্মোগ্ৰাফ ব্যৱহাৰ কৰা হয়। বেৰ'মিটাৰ, বায়ুৰ চাপ, ঠিক আছে। বায়ুৰ চাপ কিমান? বায়ুৰ প্ৰেছাৰ কিমান? বায়ুৰ প্ৰেছাৰটো পাস্কেলত জোখা হয় দেই, বায়ুৰ চাপৰ একক পাস্কেল, ঠিক আছে। বায়ুৰ চাপ জুখিবলৈ বেৰ'মিটাৰ। লেক্ট'মিটাৰ হৈছে গাখীৰৰ শুদ্ধতা, গাখীৰটো কিমান পিয়'ৰ ইম্পিয়'ৰ সেইটো চাবলৈ লেক্ট'মিটাৰ ইউজ কৰা হয়। এমিটাৰৰ কাম কি? বিদ্যুতৰ পৰিমাণ, বিদ্যুৎ আছেনে নাই সেইটো জুখিবলৈ এমিটাৰ ব্যৱহাৰ কৰা হয়, ঠিক আছে। মায়োপিয়া বেমাৰটো কি? মায়োপিয়া এটা চকুৰ বেমাৰ, মায়োপিয়া দূৰৰ বস্তু দেখা নাপায়। স্পেলিংটো ভুল হৈছে, মিম নবনাবা। প্ৰশ্নৰ কনচেপ্টটো গুৰুত্ব দিয়া। মায়োপিয়া কি? দূৰৰ বস্তু দেখা নাপায়, ওচৰ বস্তু দেখা পায়। মায়োপিয়া বেমাৰটো যেতিয়া তোমাৰ হ'ব, তুমি দূৰৰ বস্তু দেখা নাপাবা, স্পষ্টকৈ ওচৰ বস্তুবোৰ দেখিবা। ঠিক তেনেকৈ হাইপাৰমেট্ৰপিয়া যদি হয়, তুমি দূৰৰ বস্তুটো দেখা পাবা, কিন্তু ওচৰ বস্তু দেখা নাপাবা, ঠিক আছে। কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ, দ্য পিয়ৰেষ্ট ফৰ্ম অফ কাৰ্বন ইজ ডায়মণ্ড। কাৰ্বনৰ আটাইতকৈ বিশুদ্ধ ৰূপটো হৈছে হীৰা। LPGত কি কি থাকে? এইটো প্ৰশ্ন যোৱা বছৰ 2022ত আহিছিলে গ্ৰেড 3 এক্সামত দেই। LPG কিহৰ উপাদান? বিউটেন আৰু প্ৰপেনৰ এটা মিশ্ৰণ। এইবোৰ হাইড্ৰ'কাৰ্বন হয়, মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেণ্টেন, হেক্সেন, এইবিলাক হৈছে কাৰ্বহাইড্ৰেট। কাৰ্বন আৰু হাইড্ৰজেনৰ এটা মিশ্ৰ। এইবিলাক ছায়েন্সৰ কথা মই নাপাতো, মই ওপৰপৰা কৈ দিছোঁ। LPG কি? বিউটেন আৰু প্ৰপেনৰ মিশ্ৰণ। বিউটেন আৰু প্ৰপেনৰ মিশ্ৰণ জাষ্ট মুখস্থ কৰি থোৱা। এতিয়া ডেড বডিবিলাক প্ৰিজাৰ্ভ কৰি ৰাখে 6 মাহ 7 মাহ, কি ব্যৱহাৰ কৰা হয়? ফৰ্মালিন ইউজ কৰা হয়। আটাইতকৈ দুখৰ কথা, আজিকালি চালানী মাছবিলাকতো ফৰ্মালিন ইউজ কৰা হয়, যিবিলাকে কাৰ্চিনোজেনিক মানে কেঞ্চাৰ সৃষ্টি কৰিব পাৰে। চ' বি আৱাৰ, ঠিক আছে। ইউনিভাৰ্চেল একচেপ্টাৰ আৰু ইউনিভাৰ্চেল ডোনাৰ মানে কি হয়? কোনবিধ তেজে আটাইবিধ তেজকে দান দিব পাৰে? তেজৰ গ্ৰুপ কেইটা? AB আৰু O, ঠিক আছে। তাত RS ফেক্টৰ নিগেটিভ থাকিব পাৰে, সেইটো পাছৰ কথা। ইউনিভাৰ্চেল একচেপ্টাৰ মানে কোনবিধ? ছাপ'জ তোমাৰ তেজৰ গ্ৰুপটো AB, ঠিক আছে, পজিটিভ নিগেটিভ বাদ দিয়া। তোমাৰ তেজৰ গ্ৰুপটো যেনিবা AB ছাপ'জ কৰা, তেতিয়াহ'লে তুমি যিকোনো ধৰণৰ তেজৰ গ্ৰুপ ল'ব পাৰিবা ইন এমাৰ্জেঞ্চি চিটুৱেশ্যন, ঠিক আছে। ঠিক তেনেকৈ তোমাৰ তেজৰ গ্ৰুপটো যেনিবা O ছাপ'জ কৰা, তোমাৰ যেনিবা তেজৰ গ্ৰুপটো O, তেতিয়া তুমি সকলোবিলাক গ্ৰুপকে তুমি তেজ দান দিব পাৰিবা, ঠিক আছে। নেক্সট কুৱেশ্যন, ভিটামিন চিৰ চাইণ্টিফিক নেমছ? এছকাৰ্বিক এচিড। ভিটামিন চিৰ চাইণ্টিফিক নেম এছকাৰ্বিক এচিড। মানুহৰ হৃদপিণ্ডৰ কোঠালি কেইটা? 4টা। মানুহৰ হৃদপিণ্ডৰ মানে হাৰ্টৰ কোঠালি কেইটা? 4টা, ঠিক আছে। এতিয়া কিছুমান ফেমাছ মই এলিমেণ্টৰ ৰাসায়নিক সংকেত লৈ আহিছোঁ, গাই যাম চাই যাবা। হাইড্ৰজেনক H বুজায়। এটা ইয়াত নিয়ম আছে,
এইটো চোৱা ক্লৰিন টু Cl যদি দুটা শব্দৰে এটা মৌল লিখা হয় প্ৰথমটো কেপিটেল বাকীটো স্মল এটা থাকে দেই সেইটো কিন্তু চাবা হাইড্ৰজেনৰ H ক্লৰিনৰ Cl ফ্লৰিনৰ F মানে ফ্লৰিন পটাছিয়ামৰ K পটাছিয়ামৰ P নহয় আকৌ দেই P টো বেলেগ হ'ব পটাছিয়ামৰ K হ'ব পটাছিয়ামৰ K ফ্লৰিনৰ F সোণৰ হ'ব AU অৰিয়াম সোণৰ হ'ব A এইবোৰ লেটিন ৱৰ্ড সোণৰ AU সেইদিনা পৰীক্ষাত আহি গৈছিলে ৰূপ মানে AG মানে আৰ্গনটাইনক ৰূপ বুলি কোৱা হয় ৰূপ AG পাৰা HG পাৰা মানে যে তোমাৰ এইটো যে থাৰ্মোমিটাৰ থাকে যে পাৰা সেইটো HG মানে পাৰা আৰ্গন AR এইটো গেছ হয় টাংষ্টেন W বাল্বৰ ফিলামেণ্টত যোনটো ধাতু জ্বলি থাকে এইটো টাংষ্টেন হয় টাংষ্টেনৰ T মাৰি নিদিবা আকৌ টাংষ্টেনৰ W হ'ব আয়ডিনৰ I ঠিক আছে সায়েন্সটো সামনি মাৰিছোঁ এতিয়া আমি আহোঁ আমাৰ সিনেমা আৰু গানৰ ওপৰত এইটো ইংলিছত লৈ আহিছোঁ অসমীয়াত খুব বানান ভুল হয় কাৰণে ঠিক আছে অকণমান জুম কৰিছোঁ ৰ'বা এক ছেকেণ্ড ঠিক আছে পিখাছ ইজ এ আছামিজ মুভি ৰিলিজ অন 2 আগষ্ট 2024 পিখাছখন ৰিলিজ কৰা হৈছে 2 আগষ্টত আৰু মুভিখন ডাইৰেক্ট কৰিছে অমৃত ৰাগ পিখাছ ছবিখন অমৃত ৰাগ এইটো এখন ভূতৰ ছবি হয় এখন অমৃত ৰাগ ডাঙৰীয়াই ডাইৰেক্ট কৰিছে বা পৰিচালনা কৰিছে ঠিক আছে বিদুৰ ভাই অসমীয়া এখন চিনেমা 19 জুলাই 24ত ৰিলিজ দিছে দেই আৰু এখন জুবিন গাৰ্গৰ ছবি দিছে আৰু মুভিখন ই বিদুৰ ভাই ছবিখন পৰিচালনা কৰিছে সৌৰভ কাকতি আৰু চুমকি কছাৰী সৌৰভ কাকতি চুমকি কছাৰী বিদুৰ ভাই ঠিক আছে আৰু পংকজ মহন্ত আৰু বলিন বৰা চাৰিজন আছে পংকজ মহন্ত বলিন বৰা চুমকি কছাৰী আৰু সৌৰভ কাকতি ঠিক আছে বিদুৰ ভাই স্বৰ্গৰথ ছবিখন 2024 7 জুনত ৰিলিজ কৰিছিলে আৰু মুভিখন ডাইৰেক্ট কৰিছিলে কোনে ৰাজেশ ভূঞা কেনি বসুমতাৰী সিদ্ধাৰ্থ শৰ্মা দেখিছেন তিনিজনে স্বৰ্গৰথখন পৰিচালনা কৰিছিল ৰাজেশ ভূঞা কেনি বসুমতাৰী সিদ্ধাৰ্থ শৰ্মা ঠিক আছে ৰ'বা আৰু আছে গান এই যে স্ক্ৰীনশ্বটটো দেখিছা এইটো স্ক্ৰীনশ্বট হয় এইটো মই গানা ৱেবছাইটৰ পৰা স্ক্ৰীনশ্বট লৈছোঁ এইটো ভুল হোৱা কোনো গুঞ্জাইছে নাই গতিকে এইটো চাবা দেই এছেৰেঙা ৰঙা নামৰ গানটো কোনে গাইছিলে এছেৰেঙা ৰঙা শংকৰাজ কোঁৱৰ আৰু সপোন শইকীয়া এছেৰেঙা ৰঙা শংকৰাজ শইকীয়া আৰু সপোন শৰ্মা ঠিক আছে হাৰদি জোন কোনে গাইছিলে দেৱাশ্ৰী শৰ্মা ৰূপম ভূঞা আৰু দিগ দিগন্ত হাৰদি জোন দেৱাশ্ৰী শৰ্মা ৰূপম ভূঞা দিগ দিগন্ত ঠিক আছে তেওঁ জানিলে কি হ'ব জ্যোতিষ্মান দিহিঙীয়ে এইটো গান গাইছে তেওঁ জানিলে কি হ'ব ঠিক আছে অভিমানী তুমি এইটো গান গাইছিলে পাৰ্থপ্ৰতিম শৰ্মা চ' আজি ভিডিঅ'টো ইমানতে আমি সামৰি মাৰিছোঁ দেখিছেনে কিমান ধুনীয়াকৈ কুৱেশ্যনখিনি কৰিলোঁ এইখিনি বনাওঁতে ডিটিপি কৰোঁতে বহুতখিনি কষ্ট হৈছে এইটো ভিডিঅ' যদি PDF লাগে মোৰ টেলিগ্ৰাম চেনেলত জইন হৈ লোৱা আৰু PDFটো পাই যাবা আৰু এইটো ভিডিঅ' লগৰ বন্ধু বান্ধৱক যাক তুমি পৰীক্ষাটো পাছ কৰাবলৈ বিচাৰা তেওঁৰ লগত শ্বেয়াৰ নকৰাকৈ নাথাকিবা আৰু পৰীক্ষা দি আহি পিনি মোক কমেণ্ট কৰিবা নিদিয়াকৈ কমেণ্ট নকৰিবা এটা হ'লেও যদি প্ৰশ্ন নাহে ইয়াৰ পৰা মই ইউটিউব চেনেল ভিডিঅ' বনোৱাটো বাদ দিম ডেফিনেটলি কৈছোঁ চিধা কথা অল দ্য বেষ্ট